প্ৰত্যেকটো সাকসেস ষ্টৰীৰ পিছত বহুত বেছি সংঘৰ্ষ থাকে এই সংঘৰ্ষৰ যিটো দিশ হয় এই দিশটো আমি এবাৰ চাব বিচাৰো যে তোমাৰ জীৱনৰ এই সংগ্ৰাম মানে আমি বিফল মানুহৰ সংগ্ৰামৰ কাহিনী জানিব নিবিচাৰো আৰু আমাৰ প্ৰয়োজনো নহয় যেতিয়া এজন মানুহ সফল হয় তেতিয়া আমি তাৰ বিফলতাৰ কাহিনীবিলাক শুনি ভাল পাওঁ সকলোৱে হেতিয়া তোমাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান কি আহিছিলে যে তুমি আজি সফল হ'ব পাৰিছা হয় প্ৰত্যাহ্বান কেনেকুৱা ধৰণৰ আছিল ষ্টাৰ্টিংতে প্ৰত্যাহ্বান মানে ঘৰৰ আমাৰ কণ্ডিচন একেবাৰে ঠিক নহয় দেউতা ঘৰত কোন কোন আছে ঘৰত মা দাদা আৰু মই থাকো আমাৰ দেউতা সৰুতে মোৰ কিজানি 2 বছৰো হোৱা নাছিলে চাগে তেতিয়াপা লগত নাথাকে বেলেগকে থাকে কানেকশন নাই মানে কথা তো মা তেনেকে ডাঙৰ দীঘল কৰিলে তো চাই তেতিয়া মোৰ ইমান ইন্টাৰেষ্ট নাছিলে তেতিয়া 18 বছৰ হ'ল তেতিয়া মানে ভাবিলো যে না অলপমান কিয় গলে মা ইমান কষ্ট কৰি আছে তো মাক অলপমান সুখত হ'বলৈ কিবা কৰিব লাগিব আৰু অসম চৰকাৰে এলেমতে ইমানখিনি পোষ্ট যেটো মানে ৰিক্ৰুটমেন্ট উলিয়াই আছিল আৰু যেহেতু মোৰ আগৰ পৰা অলপমান পুলিচ হোৱাৰ হেঁপাহ এটা আছিলে তো মই ভাবিলো এবাৰ ট্ৰাই কৰি চাওঁ যি হ'ব মানে তো ট্ৰাই কৰিলে তাকে এপ্লাই কৰিলো মেলো তাৰপিছত দৌৰিছিলো ৰাতিপুৱা শুই উঠি 4:30 বজাত সদায় দৌৰিব লাগে প্ৰায় 1.5 বছৰৰ দিন মই দৌৰিছিলো 1.5 বছৰ এই দৌৰিব যে লাগে দৌৰিলে চাকৰি পায় এই কথাটো তোমাৰ মাইন্ডত কোনে ক'লে বা কেনেকে উমালে মাইন্ডত কৰে মই একচুয়ালি মই ইনস্পিৰেশন পাইছিলো মোৰ দাদাৰ পৰা আগতে দাদাও মানে দৌৰিছিলে বাট তেখেতৰ হাইটৰ প্ৰবলেমৰ কাৰণে অলপমান কম হোৱাৰ কাৰণে দিব নাপালে তো তেতিয়া মই ভাবিলো নাই ই নাপালে তো মই এবাৰ দি চাওঁ ট্ৰাই কৰি চাওঁ কি জানি মোৰ হয় বা তো তেতিয়াবা ইনস্পিৰেশন পাই মই দৌৰিব লাগিলো আৰু বিশেষকৈ প্ৰত্যাহ্বান বুলি ক'ব লাগে মানে মেইন মোৰ প্ৰত্যাহ্বান আছিল মোৰ কলেজৰ মানে ৰেগুলাৰ নি থাকিব লাগে কলেজ যাব লগা হয় প্ৰেক্টিছ কৰিব লগা আৰু লগতে মোৰ এটা যেহেতু মাৰ ইমান মানে ঘৰৰ কণ্ডিচন যেটো ভাল নহৈছিল ঘৰ মই আৰু এটা অকমান ব্যক্তিগতভাৱে কথাটো সুধিব বিচাৰিছো যে ঘৰৰ ইনকামৰ সোৰ্সটো কি হয় বা কিহৰ যোগেদি ঘৰখন পৰিচালনা কৰা হয় মানে তোমালোকৰ ঘৰটো ইনকাম সোৰ্স বুলি ক'ব গলে কাৰণ মই এটো তোমাক বেলেগ ভাবি সোধা নাই কাৰণ বহুতৰ কাৰণে আদৰ্শ এতিয়া তুমি হেকাৰণে এই কোৱেশ্চনটো সুধিছো যে তেওঁলোকে ৰিলেট কৰিব পাৰে কথাটো বহুতে কয় যে আমাৰ ঘৰত টকা নাই সম্পত্তি নাই আমি কি কৰিব টকা মানুহে চাকৰি পায় এই কনসেপ্টটো আমাৰ মাইন্ডত এতিয়াও ঘুমাই আছে বহুতৰ কাল কিন্তু বহুতে এটকা পইচা খৰচ নকৰাকে চাকৰি পাই আছে আমি দেখি আছো আমাৰ হাতত তোমাৰ নিচিনা উদাহৰণ বহুত আছে কিন্তু মই এই কাৰণে সুধিছিলো যে তোমালোকৰ ঘৰৰ ইনকাম সোৰ্সটো কি হয় কেনেকে ইনকাম কৰা কেনেকে চলা ঘৰটো কাৰণ বৰ্তমান সময়ত যেটো মূল্য বৃদ্ধি হয় বা যিমান পইচা লাগে ঘৰ এখন চলিবলৈ তাত কেনেকে চলা হয় ঘৰটো ইনকাম সোৰ্স মানে মোৰ মায়ে পিছলা ৰান্ধনি কাম কৰে বাট তাৰ স্যালাৰি একেবাৰে কম নামতহে গভৰ্ণমেন্ট জব চৰকাৰে তো কয় এটো গভৰ্ণমেন্ট জব বুলি বাট স্যালাৰি পাই মন্থলি 1000 হেটো মাহেকত নখুমাই 2-3 মাহ মানৰ পিছত খুমাই বাট আমি দাদাৰ কেতিয়াবা কাম কৰিবলৈ যায় মাজে দিন হাজিৰা বা পকা মিস্ত্ৰী লগত কাম কৰিব যায় মই তেনেকে গৈছো বহুতবাৰ বহুত কেমা মানুহ মই গৈছো তেনেকে পঢ়ি মেলি আৰু তাকে কৰি মেলি পিছত আৰু টিউচনো কৰোৱা হয় তেনেকে তো এনেকে দাদা মই আৰু মা তেনেকে মিলাই মিলি চলাই আৰু লগতে পঢ়া শুনা মানে শেষ কৰিলো বন্ধু ক'ব বিচাৰিছে বহুতে ক'ব বিচাৰিছে কৰিব হয় এই কথা তুমি কি ক'ব বিচাৰিবা মানে এই কথা বহুত ডাঙৰ প্ৰশ্ন এটা হয় কাৰণ সবে কৈ থাকে যে পইচা দিলেহে চাকৰি পায় বৰ্তমান সময়তো আমাৰ এই বহুত দীঘলীয়া সময় এটা মানে মাজতে আগৰ কথা আমি নাজানো যেতিয়া পৰা আমি গম পাইছো চৰকাৰী চাকৰিয়াল হ'বৰ কাৰণে মন্ত্ৰী এমএলএ হাত লাগিব বা মন্ত্ৰী এমএলএ লগত চিনাকি হ'ব লাগিব নহলে বহুত বেছি পইচা হ'ব লাগিব দিয়া হয় এই কনসেপ্টটো এই যেটো ধাৰণা হয় এই ধাৰণাৰ পৰা আমি ওলাই আহিবই পৰা নাই তে হেই সকল লোকক যিসকলে মনত ভাবি আছে যে পইচা দিলে চাকৰি হ'ব এটো কি কবাই সিহঁতক হয় সব প্ৰথম অৱস্থাত মানে আগৰ অৱস্থাত এটো আছিল যে পইচা দিবলে বা টেবুলৰ তলত কি পইচা দিবলে কোনো মন্ত্ৰী এমএলএৰ হাত হ'ব লাগে তেতিয়া চাকৰি পায় কিন্তু বৰ্তমান টাইমত এনেকুৱা হয় যে আপুনি যদি নিজৰ দক্ষতা আছে নিজে ভালকে কষ্ট কৰে তেতিয়া কোনো ৰখাব নোৱাৰে আৰু এক পইচাও দিয়াৰ দৰকাৰ নাই বৰ্তমান চৰকাৰে স্বচ্ছ আৰু নিকাভাৱে ৰিক্ৰুটমেন্টবোৰ পাতিছে গতিকে ইয়াত এটকাও দিব দৰকাৰ নাই নিজৰ দক্ষতা আছে যদি সেইখিনি দেখুৱাবলে দেখুৱাই নিজৰ দক্ষতা ফলত চাকৰি পাব এতিয়া ইমান সুন্দৰকে তুমি চৰকাৰী চাকৰি পালা এটা তোমাৰ সংঘৰ্ষৰ কথা কৈ আছিল এতিয়া কি সংঘৰ্ষৰ কথা কৈ আছিল মানে কেনেকে ধৰণে তুমি চাকৰিটো পালা বা ঘৰখন চলাৰ কথা কৈ আছিল এটো কি আছিল আৰু অকমান ভালকে জানিব বিচাৰিছো হয় তেতিয়া দাদা মই তেনেকে মাও স্কুলত ভাত বনাব যায় ময়ো তেনেকে কাম কৰিব যাওঁ কেতিয়াবা দাদায়ো কাম কৰে আৰু টিউচনো থাকে তো হেবোৰ মাজতে চলাই নিছিল লগতে মোৰ কলেজৰ পঢ়াও চলাই নিবলগীয়া হৈছে কাৰণ আমাৰ ঘৰ এনেকুৱা দুখীয়া ঘৰ মানে এনেকুৱা হয় অকল আমাৰ বুলি নহয় যেবোৰ দুখীয়া ঘৰ মানুহ তেওঁলোকৰ মানে
পঢ়াটোত অলপমান যদি ফেইল কৰাও যায় তেতিয়া মানে অলপমান মানে বেলেগ চকুৰে চোৱা যায় বা মানে ওচৰৰ পাজৰ মানুহবোৰ অলপ বেলেগকে ক'বলৈ তো সেইবোৰ মানে চিন্তা ভাৱনা কৰি চব মানে একেলগে চলাই নিবলগীয়া হৈছিলে যথেষ্টখিনি প্ৰব্লেম হৈছিলে তাৰ মাজতে বহুতখিনি সহায় কৰিছিলে যেনেকৈ মোৰ বন্ধুবৰ্গ ফ্ৰেণ্ডবোৰে তাতে মোৰ আকৌ কলেজৰ ডিপাৰ্টমেণ্টেল টিচাৰবোৰে তেওঁলোকৰ বহুত ছাপোৰ্ট আছিলে যাৰ বাবে আজি পৰ্যায়ত পাবলৈ সক্ষম হৈছোঁ অসম পুলিচৰ চাকৰি পাবৰ কাৰণে বেলেগ এক্সট্ৰা কিবা লাগে নেকি মানে এনে সাধাৰণ ল'ৰাই পাব পাৰে নে এক্সট্ৰা কিবা লাগিব তাৰ ভিতৰত সাধাৰণ এক্সট্ৰা তেনেকুৱা একো দৰকাৰ নাই সাধাৰণ ল'ৰাই পাব পাৰে যদিহে নিজে কষ্ট কৰে যোনখিনি প্ৰচেছ থাকে সেই প্ৰচেছখিনিৰ বাবে নিজকে তৈয়াৰ কৰি তোলে যেনেকৈ ফিজিকেলৰ কাৰণে নিজকে তৈয়াৰ কৰিব লাগিব ৰিটেনৰ কাৰণে ভাইবা তো তেনেকৈ নিজে যিমান পৰিশ্ৰম কৰিব সিমানে নিজে ফল পাব মই সেইবুলি বিশ্বাস কৰোঁ ঠিক আছে এতিয়া আমাৰ এই অসম পুলিচৰ যিটো যাত্ৰা হয় বা অসম পুলিচ যি হয় এই অসম পুলিচত বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ বহুত বেছি ফিজিকেল ফিট হয় দৌৰাও ভাল থাকে ৰানিঙত ভাল থাকে লং জাম্পো ভাল কৰিব পাৰে কিন্তু ছোৱালী হোৱাৰ কাৰণে আহিব নিবিচাৰে অসম পুলিচৰ ছোৱালী হোৱাৰ কাৰণে বা ছোৱালী হয় মাষ্টৰৰ কৰিব লাগিব বা বেলেগ এনেকুৱা ধৰণৰ চাকৰি কৰিব লাগিব মনত ইচ্ছা থাকে কিন্তু আহিবলৈ নিবিচাৰে তেওঁলোকক কি ক'ব বিচাৰিবা তুমি যে আহিব নিবিচাৰে বা মন আছে যাবৰ কাৰণে কিন্তু আহিব নিবিচাৰে আকৌ মানে মনত আছে কিন্তু ঘৰৰ মানুহে বা পৰিয়ালৰ মানুহৰ কাৰণে তেওঁ আহিব নিবিচাৰে সেইটো আচলতে নিজৰ লগত কথা নিজে যদি কৰিব বিচাৰে তেতিয়াহ'লে কোনেও ৰখাব নাই কাৰণ এইটো ক্ষেত্ৰত মই নিজে পাইছো মোকো দিয়া নাছিলে প্ৰথমতে অলপ ভালকে কোৱাচোন কথাটো কি আছিলে আসাম মানে এইবোৰ ক্ষেত্ৰত যাব দিয়া নাছিলে পুলিচ ডিফেন্সৰ ক্ষেত্ৰতো দিয়া নাছিলে বা পুলিচৰ ক্ষেত্ৰতো মানে যাব দিয়া নাছিলে নালাগে তই বেলেগ কৰিবি টিচাৰ কৰিবি বা বেলেগ কিবা কৰিবি বুলিও কৈছিলে তাৰপৰা নাই মই লাগি পিনি মই এইটো যামেই বুলি মানে তেতিয়াই মই থিৰাং কৰি ল'লো মই যামেই আৰু যিসকল মানুহে তোমাক যাব নালাগে বুলি কৈ আছিলে অসম পুলিচত বা তুমি বেলেগ এটা চাকৰি কৰিব লাগে বুলি কৈ আছিলে সেই বেলেগ চাকৰি কৰিব লাগে বুলি কৈ থকা মানুহক যেতিয়া তুমি ক'লা যে মই পুলিচ হলো তেওঁলোকৰ ৰিয়েকচনটো কেনেকুৱা আছিলে কি ভাব কৈছিলে তেওঁলোকে ভালে পাইছে পোৱাৰ পিছত ভাল পাইছে প্ৰথমে পোৱাৰ আগতে নালাগে বুলি কৈছিলে নোৱাৰিবি বুলি কৈছিলে ছোৱালী হোৱা তই দূৰত যাব লাগিব এতিয়া মানে পুলিচৰ ডিউটিটো কি হয় অকমান বেলেগ ধৰণৰ হয় কাৰণ ডিউটি এটা নিৰ্দিষ্ট সময় কিমান নাথাকে যেতিয়া প্ৰয়োজন হয় তেতিয়া 24 ঘণ্টাও ডিউটি কৰিব লগা হয় কেতিয়াবা ডিউটি নাথাকিলে ডিউটি নকৰিলেও হৈ যায় এনেকুৱা ধৰণৰ হৈ যায় সেইকাৰণে অকমান বেছি কষ্ট হয় বুলি প্ৰত্যেকজন ঘৰৰ অভিভাৱকে নিজৰ ছোৱালী ভালকে থাকক সেইটোৱে বিচাৰিব কিন্তু এইটো যে অসম পুলিচ হোৱাৰ পিছতো যে এতিয়া ভালকে থাকিব পাৰি বৰ্তমান সময়ত যিটো পুলিচৰ সংখ্যা হয় এই সংখ্যাটো বৃদ্ধি কৰি দিয়া হৈছে সেইকাৰণে ইমান বেছি ডিউটিৰ প্ৰেছাৰো নাথাকে 2-এদিনক বাদ দি যদি কেনেকুৱা কিছুমান চিটুৱেশ্যন হয় এই চিটুৱেশ্যনৰ ক্ষেত্ৰতে ডিউটিটো অকণ বেছিকে দিব লগা হয় এতিয়া তুমি এই যিসকল উঠি অহা ছোৱালী বিশেষকে ছোৱালীক উদ্দেশ্যি তুমি কি কবা যে তেওঁলোকে এতিয়া অসম পুলিচলৈ আহিব বিচাৰিছে বা তেওঁলোকে এতিয়া সপোন দেখিবলৈ আৰম্ভ কৰিব মানে কিছুমান ছোৱালী এতিয়া এই সপোন দেখিবলৈ আৰম্ভ কৰা ছোৱালী কেইজনী অসম পুলিচৰ সপোন তুমি কেনেকে দেখুৱাবা তেওঁলোকে কষ্ট কৰা এতিয়া কষ্ট কৰা ৰানিং কৰা তাৰপৰা পঢ়িলে পাৰিব আৰু নিজকে অকমান ফিজিকেল ফিটনেছ হ'ব লাগিব দৌৰিছো সেইটো নহয় মানে আমি বহু সময়ত পুলিচৰ কথা কোৱাৰ লগে লগে ফিজিকেলৰ কথাই কৈ থাকো মেণ্টেল ষ্ট্ৰেংথৰ কথা মানসিকভাৱে যিটো মানে ষ্ট্ৰং সেইটোৰ কথা আমি কেতিয়াও নকওঁ এতিয়া মানসিকভাৱে কিমান শক্তিশালী হ'ব লাগিব এগৰাকী পুলিচ হ'বৰ কাৰণে মানসিকভাৱে বহুতে কিবা কিবি ক'ব পাৰে বহুতে ক'ব কোৱা মানুহ বহুত থাকে কিন্তু তাৰ মানে কোনো উৎসাহ দিয়া মানুহ নাথাকে তই এইটো কৰ বুলি মানে নকয় সেইটো ক্ষেত্ৰত মানে নিজে মানে প্ৰস্তুতি চলাব লাগিব নিজৰ মাইণ্ডলৈ আনি ল'ব লাগিব যে মই এনেকে কৰিম বুলি মানে নিজকে মানে মটিভেট কৰিব লাগিব নিজকে কৰিব লাগিব তেতিয়াহে মানে পাৰিব তুমি যিহেতু ছোৱালী এতিয়া দৌৰিব যাব লাগে বহুত মানুহৰ কথা শুনিব লগা হয় এতিয়া অথনি আমি তাত সম্বৰ্ধনা অনুষ্ঠানত কৈছিলো যে হাফ পেণ্ট পিন্ধি গৈছো কাৰণে বহুতে কিবা কৈছিলে তোমাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হৈছিলে নেকি যে দৌৰিবলৈ যাওঁতে হাফ পেণ্ট পিন্ধিছে স্পৰ্টিং পিন্ধি গৈছে কোনোবা কিবা এনেকুৱা ধৰণৰ কিবা হৈছে নেকি কিবা ঘটনা মোৰ লগত ছোৱালী ইমান নাছিলে এজনী ছোৱালী আছিলে তাৰ মাজে মাজে নাহে মই প্ৰায় ল'ৰাখিনিৰ লগতে দৌৰিছিলো সেই মোৰ 3 টাইমে দৌৰিছিলো ৰাতিপুৱা দুপৰীয়া গধূলি গোটেইদিন মই ল'ৰাকেইটাৰ লগতে দৌৰিলো মানে সিহঁতৰ কেইটাৰ লগতে যাওঁ গাঁৱৰ মানুহে কয় আৰু কিবা কিবি কথা মানে নিগেটিভকে কয় মই ইমান এটা গুৰুত্ব নিদিওঁ কথাবোৰ
তাপা নিগেটিভকে ক'লে ভালে লাগে কাৰণ মানে আউ কৰিবলৈ মানে যেতিয়া মানে এইটো কথাটো এনেকে আমি ললে বেছি ভাল হয় যেতিয়া মানুহে তোমাক সমালোচনা কৰিব বা সমালোচনা কৰিবলৈ যায় তেতিয়া তুমি এই কথা ভাবিবা যে তুমি সঠিক পথত আছা এজন কোনোবা এজনে কৈছিলে মই এইটো কথাটো এতিয়া পটককে মনত পৰি গৈছে যে যেতিয়া সমালোচনা কৰিবলৈ আৰম্ভ কৰে জানিবা তুমি ঠিক জেগাত আছা এইটো কথা সদায় মনত ৰাখিবা যেতিয়া সমালোচনা পজিটিভকে কম মানুহে নিগেটিভকে বহুত মানুহে মই নিগেটিভ কিনিহে লৈছিলো কাৰণ মই নিগেটিভ ললে মই মানে পজিটিভ কৰিব পাৰিম এইটো খংটো তুমি ফিল্ডত দেখাও সেইটো মানে মোৰ মাইণ্ডত লৈ নাযাওঁ আজি এনেকে কৈছে মই এনেকে বেছি দৌৰি দিম সেইটো মোক কেতিয়াবা আগুৱাই যাওঁ ন তেতিয়া মোক দেখি মানে মাইণ্ডলৈ আহি ন মোক এনেকে কৈছে মোক এতিয়া তোমাৰ এই যিটো যাত্ৰা হয় তুমি ক'লা যে প্ৰথমৰ পৰাই তোমাৰ ঘৰৰ মানুহে সাপোৰ্ট কৰা নাছিলে বা এনেকুৱা ধৰণৰ তোমাক সাপোৰ্ট কোনে কৰিছিলে যে কোনোবা এটাটো থাকিব লাগিব ন বেক হেণ্ডত বা তুমি গোটেই দিনটো ধৰি মেলি ভাগৰ জুগৰ কৰি আহিলা এতিয়া তোমাক যে মই আজি ইমান দৌৰিলো বা কোনোবা শুনাবৰ মন যায় কোনোবা কিবা মানে মেণ্টেল সাপোৰ্ট এটাৰ প্ৰয়োজন হয় বহু ক্ষেত্ৰত মানে আমাৰ মানুহ হিচাপে আমাক সাপোৰ্টৰ প্ৰয়োজন হয় এনেকুৱা সাপোৰ্ট কোনোবা আছিলে নেকি তোমাৰ বেক চাইডত থাকি যি মানে বেক ষ্টেজত থাকি যে কাম কৰি থাকে তোমাৰ কাৰণে এনেকুৱা ধৰণৰ কোনোবা আছিলে নেকি আছে তেওঁৰ বিষয়ে কিবা ক'ব বিচাৰিবা নেকি যদি অসুবিধা নহয় সেইফালৰ পৰা মানে বহুতখিনি সাপোৰ্ট কৰিছে আৰু কাৰণ এই যিটো যাত্ৰা হয় অসম পুলিচৰ যাত্ৰা হয় এই যাত্ৰাটো মানে বহুত বেছি সহজ নহয় ইজি নহয় কাৰণ বহুত দীঘলীয়া এটা যাত্ৰা হয় এই যাত্ৰাত বহু সময়ত আমি নিজে ভাঙি পৰো তাৰপৰা সেই ভাঙি পৰা জেগাৰ পৰা উঠাবৰ কাৰণে যিহেতু তুমি ক'লাই যে ঘৰৰ মানুহে সাপোৰ্ট কৰা নাছিলে তেতিয়া ইয়াত উঠাবৰ কাৰণে কোনোবা এটাৰ প্ৰয়োজন হয় আৰু নিশ্চয় ক'লা তুমি যে আছিলে কোনোবা তেওঁ তুমি এতিয়া ইয়াৰ পৰা কি ক'ব বিচাৰিবা তেওঁতো ক'বলৈ মানে ভাষা নাই আৰু বহুতখিনি ধন্যবাদ তেওঁলে ইমানখিনি আগবঢ়াই আনিলে ইমানখিনি সাপোৰ্ট কৰিলে আৰু আগবঢ়াই লৈ যাব বুলি আশা থাকিলে তেখেতে সদায় তোমাক সহায় কৰি থাকিব যিমান দূৰ আগবাঢ়ি যাব লগা আছে বা ইয়াৰ পিছতো তোমাৰ যেনেকে ভাইটিক মই কৈছিলো যে আৰু আগবাঢ়ি যোৱাৰ সুযোগ আছে কাৰণ এই বেলেগ চাকৰি শিক্ষক হওক বা এনেকুৱা ধৰণৰ কিছুমান চাকৰি আছে য'ত প্ৰমোচনৰ সুবিধা নাই কিন্তু তুমি যিটো চাকৰি লৈ গৈ আছে ইয়াত প্ৰমোচনৰ সুবিধা এটা বহুত ডাঙৰ এটা অপৰচুনিটি এটা আছে সুবিধা এটা আছে এই সুবিধাটো আমি ল'ব লাগিব সেইকাৰণে আমি কি কৰিব লাগিব পঢ়াটো কণ্টিনিউ কৰি গৈ থাকিব লাগিব পঢ়ি থাকিব লাগিব দৈনন্দিন নিজৰ কামবিলাক যিখিনি আছে সেইখিনিতো কৰিব লাগিবই কাৰণ সেইখিনি কৰিম বুলি ভাবিছো এতিয়া তোমালোকৰ কানেকশ্যনটো পাব্লিকৰ লগত থাকিব পাব্লিক ৰিলেশ্যন এটা বহুত ডাঙৰ এটা সমস্যা হৈছে যে জনসাধাৰণ আৰু পুলিচ এই দুটাৰ মাজত বহুত ডাঙৰ গেপ এটা আছে সেইটো গেপটো হৈছে পুলিচে জনসাধাৰণৰ কাৰণে কাম কৰিব লাগে কিন্তু নকৰে বা জনসাধাৰণৰ লগত সম্পৰ্কটো ভাল নহয় পুলিচে অকল জনসাধাৰণক দম দিয়ে এনেকুৱা ধৰণৰ এটা কনচেপ্ট আছে তুমি এই কনচেপ্টটো চেঞ্জ কৰিবলৈ কিবা কৰিবা তোমাক দুটাকে কুৱেশ্যন সুধিছো যে এতিয়া জনসাধাৰণৰ কাৰণে ভয় কৰে এতিয়া আমি যেতিয়া সৰু আছিলো ভয় কৰে ন কিবা এটা ক'লে পুলিচক দি দিম এনেকুৱা ধৰণৰ কথা থাকে ভয় লাগে মানে পুলিচৰ সেই ভয়টো বহুত দিনলৈকে চলি থাকে এতিয়াও মানে বাইকৰ লাইচেন্স থকাৰ পিছতো যদি পুলিচ আগফালে দেখো বাইকটো অট'মেটিক শ্ল' হৈ যায় ভয় এটা ভিতৰত আছে কোনোবা এটা কোণত তোমালোকেও কালি ড্ৰেছ পিন্ধি আহি মোৰ ওচৰত আহিলে মোক ভয় এটা লাগিব কিন্তু সেই ভয়টো নাইকিয়া কৰিবৰ কাৰণে কি কৰিবা কেনেকুৱা ধৰণৰ কি কৰিবা মানে সেইটো ক'বলৈ গ'লে এতিয়া এইটো না প্ৰেজেন্ট টাইমত তো আগৰ দৰে যেনেকে ভয় কৰিছিলে তেনেকুৱাটো প্ৰেজেন্ট টাইমত হোৱা দেখা নাই বা আজিকালি কমিছে আগতে পুলিচ বুলি ক'লে আজিকালি ইমানটা নকৰে মানে হয় আগতে মই নিজে ভয় কৰিছিলো ইয়াৰ অন্তৰত আৰু এটা কথা আছে যে আজিকালি মানুহবিলাকে আইনসমূহ জনা হয় কোনখিনি আইনে কি কৰিব পুলিচৰ যিটো কৰ্মক্ষেত্ৰ হয় বা অধিকাৰ ক্ষেত্ৰ কিমানটো হয় এইটো মানুহে বুজিব পৰা হৈছে যে এজন কনষ্টেবলে কিমানখিনি কাম কৰিব পাৰে এজন এছআই কিমানখিনি কাম কৰিব পাৰে কোনখিনি কাম কৰিব নোৱাৰে এইখিনি মানুহে বুজিব পৰা হোৱাৰ পৰাহে এই ভয়টো কমি গৈছে কিন্তু বহুতেতো এই কথা নাজানে হয় তেওঁলোকে বহুতে নাজানে যিখিনি পঢ়া কথা লগত লিংক আছে সেইটোহে নাই তোমালোকে এই পাব্লিক ৰিলেশ্যনটো অকমান ভাল কৰিবলৈ চেষ্টা কৰিবা আহি মোকে মাত মাৰিবা যেতিয়া আহিব এতিয়া কি ক'ব বিচাৰিবা শেষত আৰু কি ক'ব বিচাৰিবা মানে জনসাধাৰণক বা উঠি অহা প্ৰজন্ম যিয়ে তোমাক এটা ৰোল মডেল হিচাপে গ্ৰহণ কৰিব এতিয়া তুমিতো এতিয়া বেয়া কাম কৰিব নোৱাৰিবা য'তে ত'তে যি টি কাম কৰিব নোৱাৰিবা কাৰণ তুমি এতিয়া হাজাৰজনৰ আদৰ্শ তোমাক বহুতে এতিয়া এনেকুৱা ধৰণৰ দেখিব পাবা যে তোমালোকৰ ফটো ঘৰত লগাই ৰাখিব
পঢ়া টেবুলৰ আগত লগাই ৰাখিব কাৰ কাৰণে মোটিভেশ্যনৰ কাৰণে হয় তোমালোকে আইডল হয় এতিয়া তোমালোকে বেয়া কাম কৰিব নোৱাৰা হয় বেয়া কাম কৰাৰ লগে লগে সেই এটা প্ৰজন্ম ধ্বংস হৈ যাব হয় প্ৰজন্ম এটা ধ্বংস হৈ যাব বহুত ডাঙৰ কথা এতিয়া তোমালোকে সদায় সৎভাৱে কাম কৰিব লাগিব নিকাভাৱে কাম কৰিব লাগিব জনসাধাৰণৰ কাৰণে কাম কৰিব লাগিব এতিয়া তোমালোকে শেষত কিবা ক'ব বিচাৰিবা নেকি কিবা ক'ব লগা আছে নেকি তোমালোকৰ কাৰণ এই পডকাষ্টটো যেতিয়া ৰিলিজ হ'ব বহুত মানুহে চাব লাখ লাখ মানুহে চাব তেওঁলোকক কি ক'ব বিচাৰিবা যে বহুতে এতিয়া অসম পুলিচত কি কৰিম মানে কেনেকে প্ৰিপেয়াৰ হ'ম এইটো ভাবি থকা মানুহৰ যেতিয়া ভিডিঅ' চাৰ্চ কৰিব এইটোৱে ওলাব তোমালোককে চাব আৰু তোমালোকৰ কথা শুনিহে তেওঁলোক মটিভেট হৈ অসম পুলিচ হ'বলৈ আহিব এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকৰ নিজৰ সপোনটো ঠিক ৰাখক সেই সপোনটো পূৰাবলৈ যিমান পাৰে যিখিনি কৰণীয় কাম থাকে সেইখিনি কৰি আগবাঢ়ি যাওক আৰু সদায় সৎ পথত যাব লাগে কেতিয়াও অসৎ কাম কৰিব নালাগে অসৎ কামত লিপ্ত হ'ব নালাগে আৰু যিমান পাৰে নিজৰ মানে যিমান পাৰে প্ৰিপেৰেশ্যন কৰক নিজে উৎসাহ পাওক সদায় মানে কষ্ট কৰি যাওক পৰিশ্ৰম কৰক আৰু কাৰণ পৰিশ্ৰম কৰিলে ফল এদিন নহয় এদিন পাবই গতিকে যিমান পাৰে পৰিশ্ৰম কৰি নিজে থিয় হ'ব লাগিব ঠিক আছে বহুত বেছি ধন্যবাদ এতিয়া ছোৱালীসকলৰ কাৰণে তোমাৰ পৰা এটা মন্তব্য বিচাৰি আমাৰ যিটো আজি এই অনুষ্ঠান হয় এই অনুষ্ঠানটো আমি সামৰিব বিচাৰো ছোৱালীখিনিৰ কাৰণে স্পেচিয়েলি তুমি কিবা এটা কৈ দিয়া যাৰ কাৰণে ছোৱালীয়ে অসম পুলিচত আহিব এই ভিডিঅ'টো বহু বছৰলৈকে চাই থাকিব মানুহে এতিয়া কি কৈ দিবা যে এনেকুৱা যে ছোৱালী মানুহ আকৌ অসম পুলিচৰ কাৰণে আহিব ছোৱালীখিনিয়ে বহুত ছোৱালীয়ে হেৰি কৰে এইটোকে মানে অনলাইন কৰাৰ পিছত প্ৰেক্টিচ কৰিব যায় বা পঢ়ে বা এক্সামৰ ওচৰত পঢ়ে সেইখিনি তেনেকে কৰিব নালাগে অনলাইন নকৰা আগৰ পৰাই মানে প্ৰেক্টিচ কৰি থাকিব লাগে বা পঢ়িব লাগে সেইখিনি কৰি থাকিলে নিয়মমতে কৰি থাকিলে আৰু ডিচিপ্লিনটো লাগে ডিচিপ্লিনৰ মতে গ'লে হৈ যায় খোৱা বোৱাৰ ক্ষেত্ৰত ছোৱালীৰ কিবা এনেকুৱা ধৰণৰ আছে ল'ৰা মানুহৰতো অলৰেডি আমি গম পালো যে ফাষ্ট ফুড বা এনেকুৱা ধৰণৰ মাদক দ্ৰব্য হওক চিগাৰেট হওক এনেকুৱা ধৰণৰ বস্তু খাব নালাগে এইখিনি কথা গম পালো এতিয়া ছোৱালী মানুহৰ ক্ষেত্ৰতো ছোৱালী মানুহে আচলতে এইবিলাক নাখায়ও বাৰু কিন্তু মানে তথাপিও কিবা ক'ব বিচাৰে এনেকুৱা ধৰণৰ কি বস্তু আছে যিয়ে ৰানিং কৰাৰ ক্ষেত্ৰত কষ্ট হয় এনেকুৱা ধৰণৰ কিবা ফাষ্ট ফুডটো খাব নালাগে সেইটো বাৰু কষ্ট হয় ছোৱালী মানুহৰ কাৰণে তাৰপৰা বেছি ভাত খাব নহ'ব কমকে খাব লাগে বেছি ভাত বেছি ভাত খালে মানে গাটো গধুৰ হৈ যায় প্ৰেক্টিচ কৰিব নোৱাৰে ফুল পেট খাব নালাগে তুমি এনেকুৱা ধৰণৰ কিবা ডায়েট প্লেনিং কৰিছিলা নেকি আজি ৰাতি এনেকুৱা খাম ৰাতিপুৱা এনেকুৱা খাম কিবা ধৰণৰ বনাই আছিলা নে যি ঘৰত বনাই সেইটোৱে তেনেকুৱা একো নাই মোৰ ঘৰত যি বনাই তাকে খাইছিলো মই 3 মাহ মান হেৰি কৰিছিলো দিনত ভাত খাইছিলো ৰাতি ৰুটি খাইছিলো তেনেকে ৰুটিয়ে বহুত এনাৰ্জি দিয়ে ৰুটি তাৰপাছত দৌৰাৰ আগত যিটো দৌৰাৰ আগদিনা মানে ছোৱালী মানুহৰ কিছুমান সমস্যা হৈ যাব পাৰে সমস্যা থাকে দৌৰাৰ আগদিনা যদি এনেকুৱা ধৰণৰ সমস্যা হয় তেতিয়া কি কৰিব লাগে হৈ যায় ন কেতিয়াবা সমস্যা এনেকুৱা ধৰণৰ তেওঁলোকে কিবা ডেটটো আকৌ চেঞ্জ কৰিব পৰা কিবা ব্যৱস্থা থাকে নেকি ৰানিঙৰ ডেটটো তেনেকে তাত গৈ পিনি য'ত ৰানিং হয় ন তাত গৈ পিনি এপ্লিকেশ্যন দিলে হৈ যায় এপ্লিকেশ্যন দিলে এইটো চেঞ্জ হৈ যায় কাৰণ এইটো বহুত ডাঙৰ সমস্যা এটা বহুত ডাঙৰ কুৱেশ্যন আছিলে যে বহুতে নাজানে যে আমাৰ যিদিনা ডেট পৰে সেইদিনা যদি কিবা অসুবিধা হয় ছোৱালীৰ তেতিয়াহ'লে এখন এপ্লিকেশ্যন লৈ গৈ তাত দিলে আমি ডেটটো এক্সটেণ্ড কৰিব পাৰো বা ডেটটো বেলেগ এটা ডেট ল'ব পাৰো লোৱাৰ ক্ষেত্ৰত খালি ৰিজনটো ভেলিড হ'ব লাগে তেতিয়া মানে পিছৰ ডেটত মানে দিয়াবলৈ চান্সটো দিয়ে এইটো কথা এতিয়া নতুন কথা যে যদি কোনো ষ্টুডেণ্টে ৰানিং কৰিবলৈ গৈছে তেওঁ শাৰীৰিকভাৱে কিবা এটা কষ্ট পাইছে বা বিশেষ অসুবিধা ভেলিড ৰিজনত যদি তেওঁৰ অসুবিধা হৈছে তেতিয়াহ'লে ডেট এক্সটেণ্ড কৰিব পাৰি বা ডেটটো বেলেগ এটা ডেট ল'ব পাৰি ডেটটো কেনেকে দিয়া হয় কিবা দিন হিচাপত দিয়া হয় নে লাষ্টৰ দিনা দৌৰা 3 দিন দিব নহ'লে 4 দিন দিব তাতকৈ বেছি নিদিয়ে 3 দিন 4 দিন তেনেকুৱাকে দিয়ে ৰিক্ৰুটমেন্ট চলি থাকোতে মানে বেলেগৰ লগত দিয়াই দিব বেলেগৰ লগত দিব পাৰিব এনেকুৱা ধৰণৰ হয় নেকি যদি তোমাৰ প্ৰথম দিন আছে আৰু 12 দিনৰ ৰানিং আছে মানে 12 দিন চলিব ৰানিংটো প্ৰথম দিনাই তোমাৰ প্ৰব্লেম হৈ গ'ল তুমি এপ্লিকেশ্যন দিলা সেই 12 নম্বৰ দিনা দৌৰাই লাষ্টৰ দিনা দৌৰাই দিয়ে নে মাজতে কোনোবা এটা দিনা সোমাই দিয়ে ইমান দিন নিদিয়ে গৈ ইমান দিন মাজতে তেওঁলোকে সেইটো মিলাই লয় থাকে ন তেওঁলোকে মিলাই দিয়ে যদি কেতিয়াবা মানে লাকটো ভাল থাকে লাষ্টলৈও কৰিব পাৰে সেইটো সিহঁতৰ লগত কথা কিন্তু ডেট এক্সটেণ্ড কৰিব পৰা এটা ব্যৱস্থা আছে যদি বেলেগ বেলেগ চাকৰি নাথাকে খালি ৰিজনটো ভেলিড গ'লে সেইটো হৈ যায় সেইটো ছোৱালী মানুহৰ বহুত ডাঙৰ এটা সমস্যা থাকে সেইটো সেইকাৰণে এই কুৱেশ্যনটো সুধি দিলো এতিয়া আৰু
বহুত বেছি সময় নললো, আপোনালোকেও বহুত বেছি আমনি পাইছে চাগে। ইমান দীঘলীয়া সময় আপোনালোকে সকলোৱে সহযোগ কৰাৰ কাৰণে, সকলোৱে ইমান ধুনীয়াকে চাই থকাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোকে কিবা যদি সুধিব লগা আছে, কিবা যদি ক'ব লগা আছে, কমেন্ট বক্সত প্লিজ কমেন্ট কৰি জনাই দিব। আৰু আমি এনেকুৱা ধৰণৰ তেওঁলোকক হলেও বা এনেকুৱা ধৰণৰ যিসকলে অসম পুলিচত চাকৰি পাইছে তেওঁলোকক আমি লৈ আপোনালোকৰ লগত আকৌ এবাৰ আপোনালোকৰ কুৱেশ্যনৰ এনসাৰ দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ মনত যদি কিবা সন্দেহ, কিবা শংকা আছে তেতিয়াহলে আপোনালোকে প্লিজ কমেন্ট কৰি জনাই দিব। আমি আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ এনসাৰ দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।